Question number 3. Read the following explanations of the three stanzas of the poem given below. কবিতাটোৰ যি তিনিটা আমাৰ পেৰাগ্ৰাফ আছে সেই পেৰাগ্ৰাফ তিনিটাৰ ইয়াতে ব্যাখ্যা কৰা আছে। আইডেণ্টিফাই এণ্ড ৰাইট দ্য ষ্টেঞ্জা নাম্বাৰ নেক্সট টু ইটছ এক্সপ্লেনেশ্যন। ইয়াত আমি চিনাক্ত কৰিব লাগে যে কোনটো ব্যাখ্যা কবিতাটোৰ কোনটো পেৰাগ্ৰাফৰ সৈতে মিল খাইছে। প্ৰথমটো যিটো বাকচ আছে তাত চোৱা লিখা আছে, The poet will look at cliffs and clouds and watch how the grass bows down because of the wind and rises again the next moment. অৰ্থাৎ কবিয়ে পাহাৰৰ ঢাল আৰু ডাৱৰলৈ চাব আৰু ঘাঁহবোৰ যে বতাহৰ কোবত নাচি থাকিব বা হালি থাকিব, সেই যিটো পেৰাগ্ৰাফ সেইটো কোনটো পেৰাগ্ৰাফৰ সৈতে মিল খাইছে। ইয়াৰ এনচাৰটো হ'ব ষ্টেঞ্জা 2। তাৰ পিছৰ বাকচটোত চোৱা, The lights will begin to show up from the town when it gets dark. The poet will identify the light that belongs to her place and return home. অৰ্থাৎ যেতিয়া কবিয়ে পাহাৰৰ ওপৰৰ পৰা চহৰত জ্বলি থকা আন্ধাৰ নামি অহাৰ লগে লগে জ্বলি উঠা লাইটবোৰ দেখা পাব আৰু কবিয়ে নিজৰ ঘৰৰ লাইটটো চিনাক্ত কৰিব আৰু নিজৰ ঘৰলৈ বুলি উভতিব, সেই যিটো পেৰাগ্ৰাফ সেইটো কোনটোৰ লগত মিল খাইছে। গতিকে ইয়াৰ যিটো আনচাৰ এইটো হ'ব ষ্টেঞ্জা 3। তাৰ পিছৰ বাকচটোত কৈছে, The poet will climb a hill in the afternoon. She will be happy to do so. She will see and touch the flowers that are in abundance in the hill, but she will not pick a single flower. অৰ্থাৎ কবিয়ে পাহাৰৰ ওপৰলৈ যাব, তাতে গৈ তেওঁ বহুত ফুল দেখা পাব, সেইবোৰৰ সৌন্দৰ্য উপভোগ কৰিব, কিন্তু এপাহু ফুল তেওঁ হাতেৰে ছিঙি নানে। এইখিনি যিখিনি সাৰাংশ বা ব্যাখ্যা এইটো আমি পাওঁ, ইয়াৰ যিটো আনচাৰ হ'ব সেইটো হ'ব ষ্টেঞ্জা 1। কুৱেশ্যন নম্বৰ 4 চোৱা, মেটছ দ্য ফলোয়িং। অৰ্থাৎ বাওঁ হাতৰ লগত সোঁ হাতৰখিনি আমি মিলাব লাগে। এতিয়া আমাৰ প্ৰথমটো আছে দ্য পয়েট। দ্য পয়েট বুলি ক'লে সোঁ হাতৰ কোনটোৰ লগত মিলিব? দ্য পয়েটৰ লগত সোঁ হাতে হ'ব উইল বি অন এ হিল ইন দ্য আফটাৰনুন, এ লট অফ ফ্লাৱাৰ্ছৰ লগত হ'ব আৰ ইন দ্য হিল, দ্য গ্ৰাছৰ লগত হ'ব ব'ছ ডাউন এণ্ড ৰাইজেছ এগেইন, লাইটছৰ লগত হ'ব শ্ব' আপ ফ্ৰম দ্য টাউন। কুৱেশ্যন নম্বৰ 5, ডিছকাছ উইথ ইউৰ ফ্ৰেণ্ডছ হোৱাট ইউ হেভ আণ্ডাৰষ্টুড ফ্ৰম দ্য পয়েম এণ্ড শ্বেয়াৰ উইথ ইউৰ ক্লাছ। অৰ্থাৎ কবিতাটো পঢ়ি তুমি কি বুজি পালা তোমাৰ বন্ধু বান্ধৱী আৰু ক্লাছৰ সহপাঠীসকলৰ সৈতে আলোচনা কৰিব দিছে। ইয়াৰ বিষয়ে মই কবিতাটোৰ সাৰাংশৰ বিষয়ে মই বুজাই অসমীয়াতে ভিডিঅ' এটা বনাইছিলোঁ, তোমালোকে সেই ভিডিঅ'টো সাৰাংশৰ কাৰণে চাব পাৰা। তো কুৱেশ্যন নম্বৰ 6 চোৱা, ৰাইট দ্য ৰাইমিং ৱৰ্ডছ ফ্ৰম দ্য পয়েম ফৰ দ্য ওৱানছ গিভেন বিল'। কবিতাটোৰ পৰা ৰাইমিং ৱৰ্ডছ লিখিব দিছে। এতিয়া আমি চাওঁ আনচাৰবোৰ কি হ'ব। ব্ৰাউনৰ লগত আনচাৰ হ'ব ডাউন আৰু এটা হ'ব টাউন। তাৰ পিছৰ যিটো শব্দ আছে স্কাইজ, গতিকে ইয়াৰ এটা ৰাইমিং ৱৰ্ড হ'ব আইজ, আনটো হ'ব ৰাইজ। তাৰ পিছৰ ৱৰ্ডটো দিয়া আছে ৰান, গতিকে ইয়াৰ এটা ৰাইমিং ৱৰ্ড হ'ব ছান আৰু আনটো হ'ব ওৱান। কুৱেশ্যন নম্বৰ 7 চোৱা, ৰিড দ্য ফলোয়িং ফ্ৰেজেছ ফ্ৰম দ্য পয়েম। ক্লিফছ এণ্ড ক্লাউডছ, ৱাটছ এণ্ড উইণ্ড, মাৰ্ক হুইচ মাষ্ট বি মাইন। হিয়াৰ দ্য পয়েট has used a literary device called alliteration for specific effect. ইয়াত কবিয়ে মানে এলিটাৰেশ্যন ব্যৱহাৰ কৰিছে। এতিয়া এলিটাৰেশ্যন মানেনো কি? ইয়াত দিয়া আছে যে alliteration is a literary device. It is the repetition of consonant sounds at the beginning of two or more words. অৰ্থাৎ এলিটাৰেশ্যন মানে হ'ল সাহিত্যৰ এবিধ উপকৰণ য'ত শব্দৰ দুটা বা তিনিটা শব্দৰ আৰম্ভণিত কনচনেণ্ট যিটো লেটাৰ থাকে সেই চাউণ্ডটো কি কৰা হয়, ৰিপিট কৰা হয়। যেনেকৈ ইয়াত এক্সাম্পল দিয়া আছে ক্লিফছ এণ্ড ক্লাউডছ, ৱাটছ এণ্ড উইণ্ড, এটা ৰেডমাৰ্ক দিয়া আছে। ঠিক তেনেকৈ এতিয়া আমাক তলত এটা দিয়া আছে টল টাৱাৰ্ছ, এতিয়া আমাক আৰু খালী ঠাই পূৰ কৰাব দিছে। তেন্তে চাওঁ আহাচোন কি হ'ব আনচাৰ। প্ৰথমটো আমি লিখিব পাৰোঁ হাই হিলছ। মই আৰু এটা লিখিছোঁ ৰেড ৰ'জ। তোমালোকৰ কাৰণে মই 2 নম্বৰটো হোমৱৰ্ক দিলোঁ, চেষ্টা কৰিবাচোন পাৰা নেকি। তোমালোকৰ আনচাৰবোৰ কমেণ্ট কৰি জনাবা। কুৱেশ্যন নম্বৰ 8, I will be the gladdest thing under the sun. These 2 lines from the poem say that nature gives happiness to the poet. কবিতাটোৰ এই দুটা শাৰীয়ে বুজাইছে যে
প্ৰকৃতিয়ে কবিক সুখ দিছে। বিচাইডছ হেপিনেছ নেচাৰ গিভছ আছ এ লট অফ আদাৰ থিংছ। সুখৰ উপৰিও প্ৰকৃতিয়ে আমাক আন বহুতো বস্তু দিয়ে। ৰাইট ডাউন এ ফিউ ছাচ থিংছ। গতিকে আমাক আৰু তেনেকুৱা কেইটামান বস্তুৰ উদাহৰণ বা নাম লিখিব দিছে। প্ৰকৃতিয়ে আমাক দিয়া আটাইতকৈ ডাঙৰ বস্তুটো হ'ল অক্সিজেন, যিটো নোহোৱাকৈ আমাৰ জীৱ জগত কেতিয়াও টিকি থাকিব নোৱাৰে, কেতিয়াও বৰ্তি থাকিব নোৱাৰে। প্ৰকৃতিয়ে আমাক দিয়া আন এটা গুৰুত্বপূৰ্ণ বস্তু হ'ল পানী বা ৱাটাৰ। ঠিক তেনেদৰে প্ৰকৃতিয়ে আমাক ফল মূল, কাঠ, খৰি আদি বিভিন্ন বস্তু দি আমাক সহায় কৰি আছে। কুৱেশ্যন নম্বৰ 10, ফাইণ্ড ৱৰ্ডছ ৰিলেটেড টু নেচাৰ ইন দ্য গ্ৰিড এণ্ড এনচাৰ্কেল দেম। ওৱান ইজ ডান ফৰ ইউ। অৰ্থাৎ তলত যিটো আমাৰ ঘৰ দিয়া আছে তাৰ পৰা প্ৰকৃতিৰ উপকৰণ বুজোৱা শব্দবোৰ আমি চাৰ্কুল কৰিব লাগে। আমাক এটা দেখুৱাই দিয়া হৈছে যেনেকুৱা ক্লাউড। ইয়াৰ পৰা আৰু আমি প্ৰকৃতিৰ উপকৰণ বুজোৱা কি শব্দ বিচাৰি উলিয়াব পাৰোঁ চাওঁ আহাচোন। ইয়াতে চোৱা, আমি এটা পালোঁ ছান, আৰু কি উলিয়াব পাৰোঁ? এইফালে চোৱা, আমি ইয়াতে লিখিব পাৰোঁ উইণ্ড, গ্ৰাছ। তোমালোকেও চেষ্টা কৰিবাচোন আৰু দুই এটা শব্দ উলিয়াবলৈ। এই যে শব্দকেইটা পালোঁ, ইয়াৰ পৰা এতিয়া আমাক কেইটামান বাক্য সাজিব দিছে। তেন্তে আহা চাওঁচোন কেনেকৈ বাক্য সাজিব লাগে। ক্লাউড, দ্য স্কাই ৱাজ অলমষ্ট ফ্ৰী অফ ক্লাউড। ছান, দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট। উইণ্ড, দেয়াৰ ৱাজ এ ষ্ট্ৰং উইণ্ড ব্ল'য়িং। গ্ৰাছ, দ্য কাউজ আৰ ইটিং গ্ৰাছ। তাৰ পিছৰ কুৱেশ্যনটো চোৱা, ইয়াত আমাক কিছুমান ফটো দিয়া হৈছে। ইয়াত ফটোত দেখুওৱা হৈছে যে গছ এজোপা আমি অকল লগালেই নহ'ব, তাৰ যত্ন ল'ব লাগিব, নহয় জানো? গতিকে ছাইডত চোৱা, এটা বক্স দিয়া আছে। সেই বক্সৰ পৰা যিটো আমাৰ সঠিক উত্তৰ হয় ফটো চাই তাৰ লগত আমি মিলাব লাগে। তেন্তে চাওঁ আহা, প্ৰথমটো যিটো আমাৰ দেখিছোঁ ফটো, ল'ৰাজনে কি কৰিছে, গছজোপাৰ গুৰিৰ পৰা সৰু সৰু গছবোৰ বা ঘাঁহজাতীয় গছবোৰ কি কৰিছে, উঠাই আছে। গতিকে ইয়াক ইংৰাজীত কি কোৱা হয়? ইয়াৰ আনচাৰটো হ'ব উইডিং। পিছৰ ফটোখনলৈ মন কৰা, ইয়াত ল'ৰাজনে গছজোপাৰ গুৰিত কিবা দিয়া যেন, মাটিৰ নিচিনা কিবা দিয়া যেন দেখা গৈছে। গতিকে ইয়াৰ যিটো আনচাৰ হ'ব সেইটো হ'ব প্ৰভাইডিং নিউট্ৰিয়েণ্টছ। তাৰ পিছৰ ফটোখনত ল'ৰাজনে গছজোপাৰ চাৰিওফালে বেৰ দিয়া দেখা গৈছে, যাক ইংৰাজীত কোৱা হয় ফেন্সিং। পিছৰ ফটোখনত ল'ৰাজনে গছজোপাত কিবা ছটিওৱা যেন দেখা গৈছে। ইয়াৰ আনচাৰটো হ'ব প্ৰটেক্টিং ফ্ৰম পেষ্টছ এণ্ড ডিজিজ। অৰ্থাৎ গছজোপাক বেমাৰ আজাৰ আৰু পোক পতংগৰ পৰা ৰক্ষা কৰিবলৈ কিবা ঔষধ ছটিয়াইছে। পিছৰ ফটোখনলৈ মন কৰিলে আমি গম পাম যে গছ এজোপাৰ বৃদ্ধি আৰু বিকাশৰ বাবে সূৰ্যৰ ৰশ্মি কিমান প্ৰয়োজনীয়। গতিকে ইয়াৰ যিটো আনচাৰ হ'ব এইটো হ'ব এনচিয়ৰিং ছাফিচিয়েণ্ট ছানলাইট। পিছৰ ফটোখনলৈ মন কৰিলে দেখিম যে ল'ৰাজনে গছজোপাত পানী দিছে, অৰ্থাৎ গছ এজোপাৰ বৃদ্ধি আৰু বিকাশৰ বাবে সূৰ্যৰ ৰশ্মিৰ লগে লগে পানীৰো দৰকাৰী। ইয়াৰ আনচাৰটো হ'ব ৱাটাৰিং ৰেগুলাৰলি, অৰ্থাৎ নিয়মিতভাৱে গছত পানীত যোগান ধৰা। কুৱেশ্যন নম্বৰ 14 চোৱা, আমাক গ্ৰামাৰ ছেকশ্যন দিয়া আছে। ইয়াত আছে নাউন। নাউন মানে হ'ল বিশেষ্য, অৰ্থাৎ নামমাত্ৰেই নাউন, যিবোৰ পদে কি কৰে, কেৱল নাম বুজায়। ইয়াতে কবিতাটোৰ পৰা আমাক এটা এক্সাম্পল দিছে হিল। আমি আৰু লিখিব পাৰোঁ যেনেকুৱা ছান, ফ্লাৱাৰ্ছ, ক্লিফ, ক্লাউডছ, উইণ্ড, গ্ৰাছ, টাউন। এইবোৰ হৈছে কি নাউনৰ উদাহৰণ। ঠিক তেনেকৈ আছে প্ৰনাউন, অৰ্থাৎ নাউনৰ পৰিৱৰ্তে যিবোৰ পদ ব্যৱহাৰ হয় তাক প্ৰনাউন বা সৰ্বনাম বুলি কোৱা হয়। ইয়াতে আই দিয়া আছে, হি, শ্বি, দে, উই, এইবিলাক হৈছে আমাৰ প্ৰনাউন। ঠিক তেনেকৈ পিছত দিয়া আছে আমাক এডজেক্টিভ, অৰ্থাৎ বিশেষণ, যিয়ে নাউন বা প্ৰনাউনৰ গুণ, দোষ, অৱস্থা, পৰিমাণ, সংখ্যা আদি বুজায়, তাক এডজেক্টিভ বুলি কোৱা হয়। যেনেকৈ বিউটিফুল, ফেট, টল, ডাৰ্ক, এইবোৰ গোটেইবোৰ শব্দ হৈছে এডজেক্টিভ। তাৰপিছত ডি নম্বৰটো দিয়া হৈছে ভাৰ্ব, অৰ্থাৎ ক্ৰিয়া, যাৰ দ্বাৰা কিবা এটা কাম কৰা বা হোৱা বুজায়, তাক ক্ৰিয়া বুলি কোৱা হয়। যেনেকুৱা দিয়া আছে টাচ, আমি লিখিব পাৰোঁ ইট, গো, টেক, আৰু বিভিন্ন ধৰণৰ ক্ৰিয়াপদ আছে। তোমালোকে গ্ৰামাৰ পঢ়িলে এইখিনি গম পাই যাবা, বা বিদ্যালয়তো ছাৰ বাইদেউসকলে তোমালোকক সেইখিনি নিশ্চয় শিকাব। তাৰ পিছৰ কুৱেশ্যনটো চোৱা, আমাক টেবুল এটা দিয়া আছে। তাতে আমি পজিটিভ ডিগ্ৰী, কম্পেৰেটিভ ডিগ্ৰী আৰু ছুপাৰলেটিভ ডিগ্ৰীৰে ফিল আপ কৰিব লাগে। এতিয়া চোৱা, পজিটিভ ডিগ্ৰী কোৱাইট, তাৰ কম্পেৰেটিভ ডিগ্ৰী হ'ব কোৱাইটাৰ, ছুপাৰলেটিভ হৈছে কোৱাইটেষ্ট, ছেফ, ছেফাৰ, ছেফেষ্ট, শ্ল', শ্ল'ৱাৰ, শ্ল'ৱেষ্ট।
ডিগ্ৰী পৰিৱৰ্তনৰ ওপৰত পৰীক্ষাত প্ৰায়ে প্ৰশ্ন থাকে, প্ৰতিবাৰেই থাকে, গতিকে তোমালোকে এই বিষয়ে আৰু ভালদৰে বিদ্যালয়ত শিকি ল'বা। তাৰ পিছৰ প্ৰশ্নটোত চোৱা, আমাক শ্বেল বা উইল লগাই বাক্য লিখিব দিছে। মই দুটা লিখি দিছোঁ চোৱা। আই শ্বেল গ' টু দ্য মাৰ্কেট, মই বজাৰলৈ যাম। আই উইল ফিনিছ মাই হোমৱৰ্ক, মই মোৰ ঘৰুৱা কাম বা গৃহকৰ্ম ফিনিছ কৰিম, শেষ কৰিম। তাৰ পিছৰ প্ৰশ্নটো, ৰাইট ডাউন হোৱাট ইউ ইউজুৱেলি ডু ইন দ্য মৰ্ণিং, ইউজ চিম্পল প্ৰেজেণ্ট টেন্স। আমি ৰাতিপুৱা কি কৰোঁ সেই বিষয়ে চিম্পল প্ৰেজেণ্ট টেন্সত বাক্য লিখিব দিছে। মই লিখিছোঁ, আই ব্ৰাছ মাই টিথ ইন দ্য মৰ্ণিং, আই টেক মাই ব্ৰেকফাষ্ট এট 9 o'clock ইন দ্য মৰ্ণিং।